পোনপ্ৰথমতে বহুত বহুত ধন্যবাদ আপোনালোকক। আৰু মই বৰপেটা ব্ৰেভছকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক চবচে মানে পইচা দি মোক কিনিলে, প্লাছ মোৰ হোম টাউনত মই গৈছোঁ, সেইটো কাৰণে মই বহুত এক্সাইটেড। প্লাছ মোৰ বৰপেটাত মই মানে সৰুৰ পৰা মই তাৰ পৰাই খেল ষ্টাৰ্ট কৰিছোঁ, মোৰ বৰ্ণ এণ্ড ব্ৰট আপ তাতে হৈছে। চ' ইয়াছ বহুত ইম'শ্যনছ এটেচ আছে, বহুত ফিলিংছ এটেচ আছে। তো আৰু অকশ্যনতো মেনেজমেণ্টে কোচেছে বহুত ভাল কাম কৰিছে, বহুত ভাল এটা টিম এটা হেৰি কৰিছে, তৈয়াৰ কৰিছে। চ' গোটেই মানে বলাৰ্ছো আছে, ভাল বেটছমেন আছে, এভৰিথিং চবখিনি কাভাৰ কৰিছে। এণ্ড হোপফুলি আমাৰ ছিজন ভাল যাব। চব আপুনি যেনেকৈ ক'লে যে চব য়াং হয়, চ' অভিয়াছলি আমাৰ ফিল্ডিং ছাইডটো এতিয়া যে আমি সেইটো এটা মানে প্ৰথমৰ পৰাই কথা হৈছে যে আমাৰ ফিল্ডিং ছাইড যেন টপ নটছ থাকে। ফাৰ্ষ্ট এণ্ড ফৰমষ্ট যেন এইটোৱে থাকে, আমাৰ ফিল্ডিঙত যেন কোনো লেকেন কোনো একো নহয়, যেন একদম ফাৰ্ষ্ট বলৰ পৰা যেন আমি তাত আপডেট আমাৰ থাকোঁ। এণ্ড কোচেছবোৰ আছে, আমি এতিয়া প্ৰেক্টিছ ছেশ্যন ষ্টাৰ্ট কৰা নাই, যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম তেতিয়াৰ পৰা আমাৰ প্লেনিং কেনেকুৱা হ'ব, মেটছত আমি কেনেকৈ যাম, কি টেকটিক্সত যাম, কেনেকৈ যাম, সেইবিলাকৰ ওপৰত আমি পিছত আমি কথা পাতিম। হয়, বহুত বহুত ধুনীয়া কাম কৰিছে। অভিয়াছলি মই আগতে কৈছোঁ যে মেনেজমেণ্টে বহুত ধুনীয়া কাম কৰিছে, টিম এটা তৈয়াৰ কৰোঁতে। জাৰ্চিটো বহুত ধুনীয়া, আৰু মানে এতিয়াও মই বহুত প্ৰাউড ফিল কৰোঁ যে মই য়েল্ল' এই জাৰ্চিত মই আপোনালোকৰ সন্মুখত আছোঁ। আমাৰ বৰপেটাতে আমি কাইলৈ প্ৰেক্টিছ কৰিব যাম। ফাৰ্ষ্ট ডে প্ৰেক্টিছ মানে এতিয়া আমি ষ্টাৰ্ট কৰিম তাৰপৰা বৰপেটাৰ পৰা। আমি কাইলৈ আমাৰ তাত যিটো সত্ৰ আছে, সত্ৰটো যাম, আমি সেৱা জ্ঞাপন কৰিম, তাৰপৰা আমি ষ্টাৰ্ট কৰিম। সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন দিলোঁ। কৃতজ্ঞতা BCCI আৰু ACA দিলোঁ, যোনটি মোক বৰপেটা ব্ৰেভ পৰিচালনাৰ কাৰণে গুৰুত্বপূৰ্ণ এটা দায়িত্ব দিলে। আৰু মোৰ ক্ৰিকেটৰ প্ৰতি আগৰ পৰাই খুব উৎসাহ আছে। APL অহাৰ পৰা মোৰ আৰু উৎসাহ বাঢ়ি গ'ল, যে যেতিয়া মই শুনিলোঁ যে ইয়াতো অসমতো APL হ'ব যাই আছে, মোৰ আৰু উৎসাহ বাঢ়ি গ'ল। তেতিয়া মই বোলো নহয়, আৰু মোৰ আৰম্ভৰ পৰাই উৎসাহ যে আমাৰ অসমত লুকাই থকা খেলুৱৈসকলক আমি ভাৰতৰ ভিতৰত নাম আনিব লাগে, নেশ্যনেল টিমত, IPL-ত। আৰু এইবাৰ মই 100% মোৰ ধাৰণা যে মই কৰিমেই, যে মোৰ টিমৰ বাহিৰে আমাৰ 8টা টিম APL-ত যি আছে, ইয়াৰ পৰা মিনিমাম 6ৰ পৰা 8জন IPL আৰু নেশ্যনেলত যাব। আজি বৰপেটা ব্ৰেভছৰ আমি জাৰ্চি অপেনিং কৰিলোঁ। আমি চাই আনন্দিত, ভাল লাগিব, ভাল কাম এটা কৰিলে ভাল লাগে। আৰু সকলোতকৈ ভাল লগা কথা যে আমাৰ বৰপেটা ব্ৰেভছৰ জৰিয়তে আমি আমাৰ খেলুৱৈসকলক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ। আৰু তেওঁলোকেও চেষ্টা কৰিছে, নিশ্চয় তেওঁলোকৰ চেষ্টা সফল হ'ব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ অসমৰ খেলুৱৈসকল, যিহেতুকে APL-ত কেৱল নৰ্থ ইষ্টৰ খেলুৱৈহে লোৱা হৈছে, আৰু তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিব বুলি আমি আশা কৰোঁ।